নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰৰ ইংলিছ বুক ফ্লেমিংগত থকা চেপ্টাৰ 5 ইন্ডিগো এই পাৰ্টটো আলোচনা কৰিম ইন্ডিগো পাৰ্টটো তোমালোকৰ হাফ ইয়াৰলিৰ সিলেবাছত থকা লগে লগে তোমালোকৰ এনুৱেলিটো এইটো এটা ইম্পৰ্টেন্ট চেপ্টাৰ হয় ইয়াৰ পৰা ভালেখিনি শৰ্ট কোৱেশ্চনছ বোৰ্ড কোৱেশ্চনছ আহি থকা দেখা যায় প্ৰতি বছৰে ইয়াৰ পৰা দুটাৰ পৰা তিনিটা প্ৰশ্ন আহে মানে 5 পৰা 7 মাৰ্ক এইটো চেপ্টাৰৰ পৰা আহে পাৰ্টটো অলপ দীঘল হয় আজি আমি পাৰ্টত আলোচনা কৰিম প্ৰথমতে কেইটামান তোমালোকক মই এমসিকিউ আগাৰ নহয় মানে পিওয়াইকিউ দেখাই দিছো তোমালোকক এইটো প্ৰশ্ন চোৱা তোমালোকে এসএক অৰ্থাৎ তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফাইনেলৰ 15 18 আৰু 2020 ত আহিছে তাৰ মানে এইটো 2025 ত অখাৰ বহুতে চান্স বেছি এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কেইটামান পিওয়াইকিউ যেগোটা ৰঙা কালাৰৰ দিয়া আছে এইকেইটা মই আনিছো এইকেইটা আমি আলোচনা কৰিম লাষ্টত আমি প্ৰথমতে আলোচনা কৰিম তোমালোকৰ চেপ্টাৰত থকা যে তোমালোকৰ পাঠৰ ভিতৰত থিংক এজ ইউ ৰিড এনেকৈ দি কিছুমান কোৱেশ্চনছ দিয়া আছে সেই কোৱেশ্চনছৰ এনসাৰখিনি আজি আমি সলভ কৰিম পিছত আমি কি কৰিম তোমালোকৰ পাঠটো গোটেইখিনি আমি লাইন বাই লাইন বুজিম অকল এইখিনি প্ৰশ্ন পঢ়িলেও নহব যেহেতু তোমালোকে এইচএস ফাইনেল দিবা আজিকালি প্ৰশ্নবিলাক অলপ ঘুৰাই পকাই দি দিয়ে বনাই লিখিব পৰাৰ কেপাসিটি তোমালোকৰ থাকিব লাগিব সো আজি আমি অকল তোমালোকৰ যে তোমালোকৰ পাঠ ভিত্তিক কোৱেশ্চন আছে মানে তোমালোকৰ টেক্সট বুকত যিমানখিনি কোৱেশ্চনছ দিয়া আছে সেইখিনিৰ উত্তৰবোৰ তোমালোকক লিখি দিছো অসমীয়া ট্ৰান্সলেট কৰি দিয়া হৈছে আৰু মই তোমালোকক লগতে বুজাইও দিম তোমালোকে পাৰ্টটো স্টাৰ্ট কৰাৰ আগতে এই পাৰ্টৰ যে ৰাইটাৰ বা অথৰ এবাউট দা অথৰ এইখিনি বস্তু পঢ়ি লবা ইয়াৰ পৰা এটা মাৰ্ক হোৱাৰ সম্ভাৱনা থাকে লুইস ফিচাৰৰ বিষয়ে এই ইয়াৰ পৰা দুই তিনটা মান বস্তু তোমালোকে জানি ৰাখিবা ঠিক আছে সো এতিয়া আমি আৰম্ভ কৰিম তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা আমি প্ৰথমতে ভিডিঅ'টিৰ শেষত এইকেইটা পিওয়াইকিউ আলোচনা কৰিম এইকেইটা কিন্তু খুবেই ইম্পৰ্টেন্ট হয় ঠিক আছে তো তোমালোকৰ ইন্ডিগো চেপ্টাৰৰ প্ৰথম যে থিংক এজ ইউ ৰিড আছে তাত দিয়া আছে স্ট্ৰাইক আউট হোৱাট ইজ নট ট্ৰু ইন দা ফলোইং ঠিক আছে কি কৈছে নিম্নলিখিত ওপৰত যি সঁচা নহয় তাক আঘাত কৰা মানে তলত কোনবোৰ বস্তু সঁচা নহয় হেতু কি কৰিব লাগে তোমালোকে বাছি উলিয়াব লাগে ইয়াত এটা প্ৰশ্ন আছে চাৰিটা অপচন আছে যেটো সঁচা নহয় হেতু তোমালোকক উলিয়াব লাগে এই নম্বৰত দিয়া আছে ৰাজকুমাৰ শুক্লা ওয়াজ এ শপকিপাৰ এ পলিটিশিয়ান ইয়াৰ পৰা যোনটো নহয় হেতুহে তোমালোকৰ কাৰেক্ট আনসাৰ ডেলিগেট আৰু এটা কি দিছে 4 নম্বৰ অপচনত দিছে তোমালোকৰ এ ল্যান্ডলৰ্ড মানে কি জমিদাৰ তেওঁ কি না আছিল তেওঁ এজন জমিদাৰ না আছিল এ ল্যান্ডলৰ্ড এইটো হ'ব কাৰেক্ট আনসাৰ অৰ্থাৎ ইয়াত যেটো ভুল হ'ব হেতুৱে কাৰেক্ট আনসাৰ কাৰণ তোমালোকক কৈছে যোনটো সঁচা নহয় হেতু উলিয়াব লাগে ৰাজকুমাৰ শুক্লা এজন শপকিপাৰ হয় শেয়াৰ কৰিব পাৰ হয় অৰ্থাৎ খেতিয়ক তাৰ পিছত কি পলিটিশিয়ানো হয় আৰু এজন ডেলিগেটও হয় ডেলিগেট মানে কি প্ৰতিনিধিও হয় কিন্তু তেওঁ এজন জমিদাৰ নাছিল সেই কাৰণে এটো কাৰেক্ট আনসাৰ হ'ব তাৰ পিছত তোমালোকৰ বি নম্বৰত দিছে ৰাজকুমাৰ শুক্লা ওয়াজ পোৰ ফিজিক্যালি ষ্ট্ৰং কোনটো নহয় হেতু উলিয়াব লাগিব ইলিটাৰেট আৰু এটা কি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ফিজিক্যালি ষ্ট্ৰং তেওঁ ফিজিক্যালি ষ্ট্ৰং নাছিল তাৰ পিছত তোমালোকৰ এতিয়া তাতে 2 নম্বৰ প্ৰশ্ন দিয়া আছে হোৱাই ইজ ৰাজকুমাৰ শুক্লা ডেসক্ৰাইবড এজ বিং ৰিসলুট ৰাজকুমাৰ শুক্লা কিয় দৃঢ় বুলি বৰ্ণনা কৰা হৈছে এই প্ৰশ্নটো কিন্তু খুবেই ইম্পৰ্টেন্ট হয় আহি থাকে তোমালোকৰ এই প্ৰশ্নটো ৰাজকুমাৰ হোৱাই ইজ ৰাজকুমাৰ শুক্লা ডেসক্ৰাইবড এজ বিং ৰিসলুট এটো তোমালোকৰ আহি থকা দেখা যায় উত্তৰ হ'ব ৰাজকুমাৰ এটো শুক্লা হ'ব ঠিক আছে এটো শুক্লা তোমালোকে কে এটা আছে কৰি লবা ৰাজকুমাৰ শুক্লা wanted Gandhi to take up the cause of the poor peasants in Champaran ৰাজকুমাৰ শুক্লা কি বিচাৰিছিল যে গান্ধীজীক যি তোমালোকৰ এই চম্পাৰণত পিজেন্ট মানে হৈছে খেতিয়ক এই খেতিয়কৰ দুখী খেতিয়ক বিলাকৰ যি প্ৰবলেম আছিল হেতু গান্ধীক কিবা এটা ব্যৱস্থা কৰাৰ কাৰণে তেওঁ বিচাৰিছিল হি মেড গান্ধী ইন লখনৌ সেশন অফ কংগ্ৰেছ তেওঁ কি কৰিছিল তেওঁ গান্ধীক লগ কৰিছিল যি লখনৌত যি কংগ্ৰেছৰ সেশন হয় তাত
but Gandhi had many engagements in different parts of India. কিন্তু গান্ধীৰ কি আছিলে গান্ধীৰ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তাৰ কি আছিলে বিভিন্ন ধৰণৰ কাম আছিলে শুক্লা accompanied Gandhi everywhere আৰু শুক্লা কি কৰিছিলে মানে গান্ধীৰ লগত ঘূৰি আছিলে গোটেইখিনি যি যত গৈছিলে তাতে ৰাজকুমাৰ শুক্লাও গৈছিলে he waited till Gandhi was free আৰু যেতিয়ালৈকে গান্ধীজি ফ্ৰী হোৱা নাছিলে তেতিয়ালৈকে তাৰ লগত ফুৰিছিল Gandhi was impressed by his tenacity and finally went to him যেতিয়া গান্ধীজি দেখিলে মানুহজন মোক এই কামটো কৰাৰ কাৰণে এতিয়াও ইমান কষ্ট কৰি আছে মই যতে যাওঁ তাতে মোৰ লগত ফুৰি আছে তেতিয়া গান্ধী এই বস্তুটো ভাল পাইছিলে ভাল পোৱাৰ পাছত তেওঁ ইমপ্ৰেছ হৈছিলে আৰু ৰাজকুমাৰ শুক্লাৰ লগত চম্পাৰণত গৈছিলে যি পোৰ পিজেন্টছৰ প্ৰবলেম চলি আছিল হেতু সলভ কৰাৰ কাৰণে তোমালোকক তলত সুন্দৰকৈ অসমীয়াত লিখি দিয়া হৈছে ট্ৰান্সলেট কৰি দিয়া হৈছে তোমালোকে ভালকে বুজি পঢ়িবা এসএস সেকেন্ড ইয়াৰ ফাইনাল তোমালোকে যদি বুজি নপঢ়া কাম নহব তোমালোকে অকল কোশ্চেন মুখস্থ কৰাতকৈ তোমালোকে বুজি পঢ়াত মন বেছি দিবা তেতিয়া হলে তোমালোকে ৰিজাল্ট ভাল কৰিব পাৰিবা আজি তোমালোকে কোশ্চেনৰ আনসাৰ কিনি কৰি ৰাখা আমি পিছত পাৰ্ট 2 ডিটেইলছত অসমীয়া এক্সপ্লেনেশন কৰিম মই তোমালোকক গোটেই লাইন বাই লাইন বুজাই দিম এটা ভিডিওত দুটা বস্তু একেলগে কৰিলে সময় নহব ডাঙৰ দীঘল ভিডিও হৈ যাব সেই কাৰণে আজি আমি অকল প্ৰশ্নৰ উত্তৰ বলা আলোচনা কৰিম পিওয়াই কো আলোচনা কৰিম 3 নম্বৰত কি আছে why do you think the servants thought Gandhi to be another peasant আপুনি কিয় ভাবে যে সেৱকসকলে গান্ধীক আন এজন কৃষক বুলি ভাবিছিল ঠিক আছে ইয়াৰ উত্তৰ হ'ব ইন পাটনা শুক্লা লেড গান্ধী টু হাউস অফ এ লয়াৰ শুক্লাই পাটনাত শুক্লাই গান্ধীক এজন উকিলৰ ঘৰলৈ লৈ আহিছিল ৰাজেন্দ্ৰ প্ৰসাদ লয়াৰ ৰাজেন্দ্ৰ প্ৰসাদ এই ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰত লৈ আহিছিল ঠিক আছে তাৰপিছত কি কৰিছিল ইয়াত ফুল ষ্টপটো নহব ঠিক আছে মিট অফ এ লয়াৰ ৰাজেন্দ্ৰ প্ৰসাদ তাৰপিছত কি কৰিছিল দা সাৰ্ভেন্টস নিউ শুক্লা আৰু কি কৰিছিল এই যি তোমালোকৰ কি আছিল এই তেওঁ সেৱকসকল যে আছিল সেৱকসকলে শুক্লাক চিনি পাইছিল অৰ্থাৎ ৰাজকুমাৰ শুক্লাক এই কৃষকসকলে চিনি পাইছিল হি ওয়াজ এ পোৰ পিজেন্টস অফ চম্পাৰণ আৰু এই শুক্লা এজন কি আছিল চম্পাৰণৰ এজন দৰিদ্ৰ কৃষক আছিল হি অলৱেজ troubled Rajendra Prasad to take up the cause of indigo sharecroppers of Champaran. তেওঁ সদায় ৰাজেন্দ্ৰ প্ৰসাদক চম্পাৰণৰ নীল ভাগ বতৰাকাৰীসকলৰ কাৰণ লবলৈ অসুবিধাত পেলাইছিল so the servants took Gandhi to be another peasant গতিকে সেৱকসকলে গান্ধীক আন এজন কৃষক হ'বলৈ লৈছিল এই কোশ্চেনটো ইম্পৰ্টেন্ট হয় তোমালোকে পাঠত যে গিটা প্ৰশ্ন দিয়া আছে এই পাঠৰ গোটেই গিটা তোমালোকক পঢ়িব লাগিব তাৰ উপৰঞ্চি তোমালোকে পাঠটো ভালকে বুজি পঢ়িলে যিকোনো প্ৰশ্ন আহিলে এনসাৰ কৰিব পাৰিবা তাৰ পিছত তোমালোকৰ নেক্সট কেইটামান পেজ পিছত আৰু এটা থিংক এজ ইউ ৰিড এনেকৈ দিয়া আছে এনেকৈ কলাচিয়া হিৰা লিখা আছে তোমালোকে ভালকে মন কৰি চাবা থিংক এজ ইউ ৰিড এনেকৈ দিয়া আছে এক নম্বৰত দিয়া আছে list the places that Gandhi visited between his first meeting with Shukla and his arrival at Champaran কি কৈছে শুক্লাৰ হৈতে তেওঁৰ প্ৰথম সাক্ষাৎ আৰু চম্পাৰণত তেওঁৰ আগমনৰ মাজত গান্ধীয়ে ভ্ৰমণ কৰা ঠাইবোৰ তালিকাভুক্ত কৰিব দিছে তোমালোকক কি কৰিব দিছে কিছুমান ঠাইৰ নাম গান্ধী ভিজিট কৰিছিল বা গান্ধী গৈছিল কোনখিনি সময়ত এই ৰাজকুমাৰ শুক্লাৰ লগত যেতিয়া লগ কৰিছিল এই সময়ৰ পৰা এই চম্পাৰণত যোৱা সময়ৰ মাজত যেতিয়া ৰাজকুমাৰক লগ পাইছিল ফাৰ্স্ট যেতিয়া লগ পাইছিল প্ৰথমবাৰ আৰু যেতিয়া গান্ধীজি চম্পাৰণত গৈছিল এই দুটা সময়ৰ মাজত গান্ধীজি কত গৈছিল এই জায়গা কেইটাৰ নাম তোমালোকে এটা লিষ্ট আকাৰত লিখিব লাগে এনসাৰত ইয়াৰ উত্তৰ হ'ব গান্ধী মেট শুক্লা ইন লখনৌ এটা যদি তোমালোকক শর্ট কোশ্চেন হুদি দিয়া তোমালোকে এইবোৰ বস্তু মন কৰিবা যে গান্ধী প্ৰথমতে কত লগ পাইছিল ৰাজকুমাৰ শুক্লা গান্ধীক প্ৰথমে কত লগ পাইছিল লখনৌ বুলি তোমালোকে মনত ৰাখিবা he had appointments in other parts of India then Gandhi returned to his ashram near Ahmedabad Shukla accompanied him everywhere Gandhi visited Calcutta from there boarded a train
for Patna in Bihar. Then he came to Muzaffarpur and from there to Motihari. Then finally he came to Champaran. কত গৈছিলে ইয়াত তোমালোকে অসমীয়াটো বুজি ল'ব পাৰিবা গান্ধীয়ে শুক্লাক লক্ষ্ণৌত লগ পাইছিল ভাৰতৰ আন প্ৰান্তত তেওঁৰ এপইণ্টমেণ্ট আছিল তাৰ পিছত গান্ধী আহমেদাবাদৰ ওচৰৰ তেওঁৰ আশ্ৰমলৈ উভতি আহিছিল শুক্লাই সকলৰ ঠাইতে তেওঁৰ সৈতে গৈছিল গান্ধীয়ে কলিকতা ভ্ৰমণ কৰিছিল তাৰ পৰা তেওঁলোক বিহাৰৰ পাটনাৰ বাবে এখন ৰেলত উঠিছিল তাৰ পিছত তেওঁ মুজাফফৰপুৰলৈ আহিছিল আৰু তাৰ পৰা মতিহাৰীলৈ আহিছিল তাৰ পিছত অৱশেষত তেওঁ চম্পাৰণলৈ আহিছিল মনত ৰাখিবা প্ৰথমে কত গৈছিল তাৰ পিছত শেষলৈকে এই চম্পাৰণ পোৱাৰ আগত কত গৈছিল এইটো তোমালোকে গোটেই মনত ৰাখিবা এই ৰাজকুমাৰ শুক্লাক লক্ষ্ণৌত লগ পাইছিল আৰু চম্পাৰণ গৈ পোৱাৰ মাজৰ সময়খিনিত কত গান্ধীজীয়ে গৈছিল সেই জায়গাটা তোমালোকে ভালকে ইয়াত সুন্দৰকৈ লিখি দিয়া আছে ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তোমালোকৰ পাঠৰ যেকেইটা প্ৰশ্ন আছে তাৰ পৰা ডাইৰেক্ট এটা দি দিয়ে সেই কাৰণে তোমালোকে গোটেইকেইটা পঢ়িব লাগিব আৰু বাকি তোমালোকে পাঠটো ভালকৈ বুজিলে বাকিখিনি পাই যাবা দ্বিতীয় নম্বৰত দি আছে হোৱাট ডিড দ্য পিজেন্টস পে দ্য ব্ৰিটিছ লেণ্ডলৰ্ডছ এজ ৰেণ্ট কি কৰিছে কৃষকসকলে ব্ৰিটিছ জমিদাৰসকলক ভাড়া হিচাপে কি পৰিশোধ কৰিছিল হোৱাট ডিড দ্য ব্ৰিটিছ নাও ৱান্ট ইনষ্টেড এণ্ড হোৱাই ইয়াৰ পৰিৱৰ্তে ব্ৰিটিছে এতিয়া কি বিচাৰিছিল আৰু কিয় why would be the impact of synthetic indigo on the prices of natural indigo প্ৰাকৃতিক নীলৰ মূল্যৰ ওপৰত সংশ্লেষিত নীলৰ প্ৰভাৱ কিয় হ'ব বা কি হ'ব এটো সুধিছে তোমালোকক ইয়াৰ এনসাৰ হ'ব প্ৰশ্নটো ইম্পৰ্টেন্ট হয় the peasants were forced to plant 50% of their holdings with indigo কৃষকসকলক তেওঁলোকৰ 15% যি হোল্ডিং আছিল নীলৰ সৈতে ৰোপণ কৰিবলৈ বাধ্য কৰা হৈছিল মানে যি খেতি কৰিব তাৰে ভিতৰত 15% অকল নীলৰ খেতি হ'ব লাগিব they surrendered the entire indigo harvest as rent তেওঁলোকে গোটেই নীল শস্য ভাড়া হিচাপে সমৰ্পণ কৰিছিল presently Germany had developed synthetic indigo plantation was no more profitable আৰু কি হৈছিল এতিয়া বৰ্তমান জাৰ্মানীয়ে সংশ্লেষিত নীল বিকাশ কৰিছিল ইন্ডিগো খেতি আৰু লাভজনক নাছিল কিন্তু আমাৰ ভাৰতীয় খেতিয়কসকলক এইটোৱে আটাইতকৈ বেছি কৰিব লাগিছিল কিন্তু একেবাৰে লাভজনক নাছিল এই খেতিটো এতিয়া now the landlords wanted compensation for freeing the peasants saw through their tricks কি কৰিছিল এতিয়া জমিদাৰসকলে কৃষকসকলক মুক্ত কৰাৰ বাবে ক্ষতিপূৰণ বিচাৰিছিল কৃষকসকলে তেওঁলোকৰ কৌশলৰ জৰিয়তে কি কৰিছিল দেখিছিল মানে যেতিয়া জাৰ্মানীত যেতিয়া এইটো আৰম্ভ হোৱা নাছিল তাৰ আগত এই খেতিটো বহুত লাভজনক আছিল কিন্তু ইংৰাজে আমাৰ ভাৰতীয় মানুহসকলক হেঁচা দি 15% যিমানখিনি ইংৰাজে আমাৰ কৃষকসকলৰ মাটি ভাড়া হিচাপত ৰাখিছিল তাৰে 15% নীলৰ খেতি কৰিব লাগিছিল কিন্তু যেতিয়া জাৰ্মানীত আৱিষ্কাৰ কৰা হ'ল সিনথেটিক ইন্ডিগো বা নীলৰ খেতি তেতিয়া কি হ'ল এই খেতিটো আৰু লাভজনক নহল মানে এভেইলেবল হৈ গল জাৰ্মানীত তেতিয়া আমাৰ দেশৰ পৰা এই নীলৰ যে প্ৰডাকশন হৈছিল কম গৈছিল বাহিৰলৈ সেই কাৰণে এইটো অলপ ডিমান্ড কমি গৈছিল সেই কাৰণে প্ৰাইসটো ড্ৰপ কৰিছিল আৰু ইমান লাভজনক হোৱা নাছিল তেতিয়া কি কৰিছিল আমাৰ যে খেতিয়কবোৰ আছিল খেতিয়কবোৰ কি কৰিছিল এইটো মুক্ত কৰাৰ বাবে ক্ষতিপূৰণ বিচাৰিছিল মানে যেতিয়া আমাৰ কৃষকসকলে কৰিছিল মানে বাধা কৰিছিল যে আমি এইটো কৰিব নোৱাৰো তেতিয়া ইংৰাজ কি কৰিছিল ক্ষতিপূৰণ বিচাৰিছিল আৰু কৃষকসকলে তেওঁলোকৰ কৌশলৰ জৰিয়তে দেখিছিল এইটো গল তোমালোকৰ আৰু নেক্সট থিংক এজ ইউ ৰিডত আছে তোমালোকৰ কি তোমালোকে সেম এনেকৈ তোমালোকৰ কিতাপৰ লগত মিলিব আৰু প্ৰশ্ন নম্বৰটো মিলি যাব তোমালোকে কিতাপখন ফলো কৰিলে হৈ যাব the events in this part of the text illustrated Gandhi's method of working can you identify some instances of this method and link them to his ideas of satyagraha and non violence কি কৈছে এটো ইম্পৰ্টেন্ট হয় প্ৰশ্নটো পাঠৰ এই অংশৰ ঘটনাবোৰে গান্ধীৰ কাম কৰাৰ পদ্ধতিক বৰ্ণনা কৰে আপুনি এই পদ্ধতিৰ কিছুমান উদাহৰণ চিনক্ত কৰিব পাৰিবানা আৰু সেইবোৰক তেওঁৰ সত্যাগ্ৰহ আৰু অহিংসাৰ
ধাৰণাবোৰৰ সৈতে সংযুক্ত কৰিব পাৰিবানে ইয়াত কি কৈছে আমাৰ গান্ধীজীৰ যি অহিংসা আৰু কি আছিল সত্যাগ্ৰহ যি নীতি আছিল এই নীতিবোৰ যি কামবোৰ আছিল গান্ধীজীয়ে যিবোৰ কাম কৰি গৈছিল পাঠত কিছুমান চম্পাৰণ আৰু বহুত জায়গাত বহুত কিছু ঘটনা ইয়াত দেখুওৱা হৈছে এই ঘটনাবোৰৰ পৰা গান্ধীজীৰ যি এই সত্যাগ্ৰহ আৰু অহিংসাৰ যি ধাৰণাবোৰ আছে এইবিলাকৰ লগত আমি কিবা ৰিলেট কৰিব পাৰি না সেইখিনি বস্তু তোমালোকে সুন্দৰকৈ লিখিব লাগে এনসাৰ হ'ব গান্ধী হ্যাড এ ডিপ ৰেসপেক্ট ফৰ লিগেল অথৰিটি মানে কি কয় গান্ধীৰ আইনী কৰ্তৃত্বৰ প্ৰতি গভীৰ সন্মান আছিল মানে আইনত যি আছে তাক তেওঁ সন্মান কৰিছিল বাট হি কুড ডিফাই দ্য অথৰিটিজ when they violated natural justice and human values কিন্তু যেতিয়া তেওঁলোকে প্ৰাকৃতিক ন্যায় আৰু মানৱীয় মূল্যবোধ উলংঘা কৰিছিল তেতিয়া তেওঁ কৰ্তৃপক্ষক অস্বীকাৰ কৰিব পাৰে তেওঁ সৰকাৰক কি কৰিছিল সৰকাৰক ৰেসপেক্ট কৰিছিল সন্মান কৰিছিল কিন্তু সৰকাৰে যেতিয়া জনসাধাৰণৰ লগত কিবা একটা অন্যায় কৰিব কিবা এটা অধিকাৰ কাৰি ল'ব তেতিয়া কিন্তু মানে গান্ধী এডুত মাতিব তাৰ পিছত কি কৰিছিল হি ৰিসিভড এন অফিচিয়েল নোটিছ টু কোৱাইট চম্পাৰণ ইমিডিয়েটলি কি কৰিছিল তেওঁ লগে লগে চম্পাৰণক এটা চৰকাৰী জাননী পাইছিল গান্ধীয়ে ঘোষণা কৰিছিল যে তেওঁ আদেশটো অমান্য কৰিব গান্ধী declared that he would defy the order for him the voice of conscience was above any law all these instances link them to his ideas of satyagraha and non-violence তেওঁৰ বাবে বিবেকৰ কণ্ঠস্বৰ যিকোনো আইনৰ ঊৰ্ধ্বত আছিল এই সকলোবোৰ উদাহৰণে সেইবোৰক তেওঁৰ সত্যাগ্ৰহ আৰু অহিংসাৰ ধাৰণাবোৰৰ সৈতে সংযুক্ত কৰে এতিয়া তোমালোকৰ নেক্সট আছে থিংক এজ ইউ ৰিড এক নম্বৰ প্ৰশ্ন why did Gandhi agree to settlement of 25% refund to the farmers important হয় গান্ধীয়ে কৃষকসকলক 25% ঘূৰাই দিয়াৰ নিষ্পত্তিত কিয় সন্মত হৈছিল ইয়াৰ উত্তৰ হ'ব the landlords feared that Gandhi would demand repayment of all money কি কৈছিল ভূস্বামী সকলে আশংকা কৰিছিল যে গান্ধীয়ে সকলো ধন পৰিশোধৰ দাবী কৰিব he asked only for 50% তেওঁ কেৱল 50% বিচাৰিছিল then the planters offered to refund 25% of the money তাৰ পিছত ৰোপণকাৰী সকলে 25% টকা ঘূৰাই দিয়াৰ প্ৰস্তাৱ দিছিল তাৰ পিছত গান্ধী agreed Gandhi explained that the amount of the refund was less important the landlords were humbled they were compelled to surrender part of the money and their prestiges কি কৰিছিল গান্ধীয়ে বৰ্ণনা কৰিছিল যে ধন ঘূৰাই দিয়াৰ পৰিমাণ কম গুৰুত্বপূৰ্ণ আছিল জমিদাৰসকলে বিনম্ৰ হৈছিল তেওঁলোকে ধনৰ কিছু অংশ আৰু তেওঁলোকৰ সন্মান সমৰ্পণ কৰিবলৈ বাধ্য হৈছিল তাৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে how did the episode change the plight of the peasants এই খণ্ডটোৱে কৃষকসকলৰ দুৰ্দশা কেনেকৈ সলনি কৰিলে the settlement changed the condition of the peasants of Champaran previously the landlords behaved as lords above the law now the 15% clause was over the peasants realized they had their legal rights they learned courage within a few years the British planters abandoned their estates they were given back to the peasants মই অসমীয়াত সোনকালে বা তোমালোকক পঢ়ি দিছো বখতিটোৱে চম্পাৰণৰ কৃষকসকলৰ অৱস্থা সলনি কৰিছিল আগতে জমিদাৰসকলে আইনৰ ঊৰ্ধ্বত প্ৰভু হিচাপে আচৰণ কৰিছিল এতিয়া 15% ধাৰাটো শেষ হৈছিল কৃষকসকলে উপলব্ধি কৰিছিল যে তেওঁলোকৰ আইনী অধিকাৰ আছে তেওঁলোকে সাহস শিকিছিল কেইবছৰমানৰ ভিতৰতে ব্ৰিটিছ ৰোপণকাৰীসকলে তেওঁলোকৰ সম্পত্তি ত্যাগ কৰে তেওঁলোকক কৃষকসকলক ঘূৰাই দিয়া হৈছিল এতিয়া তোমালোকৰ পাঠটো যেতিয়া শেষ হ'ব তোমালোকে লাষ্টত চাবা এনেকৈ দিয়া আছে কলাচি আহিছে আন্ডাৰষ্টেণ্ডিং দা টেক্সট এনেকৈ তোমালোকে লাষ্টত চাবা দিয়া আছে তাৰে 1 নম্বৰ প্ৰশ্নত আছে
Why do you think Gandhi considered the Champaran episode to be a turning point in his life? Very important প্রশ্ন। আপুনি কিয় ভাবে যে গান্ধীয়ে চম্পাৰণ খণ্ডক তেওঁৰ জীৱনৰ এক টাৰ্নিং পইণ্ট বুলি বিবেচনা কৰিছিল? আৰু তলত আৰু এটা প্ৰশ্ন দি আছে, হাউ ডিড দ্য চম্পাৰণ এপিসোড প্ৰুভ টু বি এ টাৰ্নিং পইণ্ট ইন গান্ধীজিজ লাইফ? এক্সপ্লেইন উইথ ৰেফাৰেন্স টু দ্য টেক্সট ইণ্ডিগো। ইয়াত দুটা প্ৰশ্ন মই দিছোঁ, এটা এক্সট্ৰা এড কৰি দিয়া হৈছে। এই দুটা প্ৰশ্নৰ উত্তৰ এটাই হ'ব। উত্তৰখিনিও বহুত চুটিকৈ তোমালোকক লিখি দিয়া হৈছে, যাতে তোমালোকে কম সময়তে সহজতে তোমালোকৰ মনত থাকে। চাবা তোমালোকে 1 নম্বৰৰ দুটা কুৱেশ্যনৰ এনসাৰ এটাই হয়, ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। এনসাৰ হ'ব, দ্য চম্পাৰণ এপিসোড was a turning point in Gandhi's life. Gandhi himself accepted it. It was the first mass movement in India. এইটো কিয় টাৰ্নিং পইণ্ট আছিলে গান্ধীজীৰ? কাৰণ এইটো ফাৰ্ষ্ট কি আছিলে মুভমেণ্ট আছিলে ইণ্ডিয়াত, মাছ মুভমেণ্ট আছিলে ফাৰ্ষ্ট। Gandhi took up the cause of the poor peasants. He fought against the injustices of the cruel landlords. They extorted money from the poor sharecroppers, but Champaran did not begin as an act of defiance. The movement grew out of Gandhi's attempt to remove the distress of thousands of poor peasants. It was a typical Gandhian movement. ঠিক আছে, তোমালোকে এছামিজখিনি ভালকৈ পঢ়ি ল'বা যদি বুজি নোপোৱা। নেক্সট আৰু এটা তোমালোকক পেৰাগ্ৰাফ দিয়া আছে, দ্য ছাকচেছ অফ চম্পাৰণ মাৰ্ক দ্য ফাৰ্ষ্ট ভিক্টৰী অফ দ্য চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট ইন মডাৰ্ণ ইণ্ডিয়া। দ্য এমাউণ্ট অফ দ্য ৰিফাণ্ড মানি ৱাজ লেছ ইম্পৰ্টেণ্ট। More important was that English landlords were forced to surrender part of the money. Previously, they behaved as lords above the law. Now, the Indian peasants had people to defend their rights. আৰু শেষৰটো পেৰাগ্ৰাফ আছে, তোমালোকে এনেকৈ যদি পেৰাগ্ৰাফ হিচাপত লিখা, তোমালোকে ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টছ হয়, তোমালোকে অলপ ভালকৈ লিখিব লাগে, সেইকাৰণে পেৰাগ্ৰাফত দিয়া আছে। এনেকুৱা ষ্টেণ্ডাৰ্ডত লিখিলে মাৰ্ক বেছিকৈ পাবা তোমালোকে। Above all, the Champaran episode was the beginning of their liberation from fear of the British. এতিয়া তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আছে এটা, হাউ ৱাজ গান্ধী এবল টু ইনফ্লুৱেঞ্চ লয়াৰ্ছ? গিভ ইনষ্টেঞ্চেছ। গান্ধীয়ে উকিলসকলক কেনেকৈ প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল? উদাহৰণ দিয়া। ইয়াৰ এনসাৰ হ'ব, দ্য ৰোল অফ দ্য লয়াৰ্ছ ইন চম্পাৰণ মুভমেণ্ট ৱাজ কোৱাইট ছিগনিফিকেণ্ট। চম্পাৰণ আন্দোলনত উকিলসকলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। দ্য নিউজ অফ দ্য গান্ধীজ advent spread among the lawyers of Muzaffarpur. গান্ধীৰ আগমনৰ খবৰ মুজাফফৰৰ উকিলসকলৰ মাজত বিয়পি পৰিছিল। They called Gandhi to brief him. তেওঁলোকে গান্ধীক তেওঁক অৱগত কৰিবলৈ আহ্বান জনাইছে। গান্ধী ceded the lawyers for collecting big fees from the poor sharecroppers. Law courts were useless for them. গান্ধীয়ে দৰিদ্ৰ অংশীদাৰসকলৰ পৰা ডাঙৰ মাচুল সংগ্ৰহ কৰাৰ বাবে উকিলসকলক প্ৰত্যাহ্বান কৰিছিল। আইন আদালতবোৰ তেওঁলোকৰ বাবে অপ্ৰয়োজনীয় আছিল। তাৰপিছত কি আছে, নেক্সট এটা পেৰাগ্ৰাফ দি আছে, এইবোৰ দীঘল হয় প্ৰশ্নৰ উত্তৰবোৰ। দ্য লয়াৰ্ছ ফ্ৰম বিহাৰ ৱেৰ এগেইন ইন দ্য নিউজ। গান্ধী ৱাজ গোয়িং টু বি ট্ৰাইড ইন দ্য কোৰ্ট। ৰাজেন্দ্ৰ প্ৰসাদ এণ্ড সেভাৰেল আদাৰ প্ৰমিনেণ্ট লয়াৰ্ছ had arrived from Bihar to support him. Gandhi asked what they would do if he was sentenced to prison. A senior lawyer replied that if he went to jail, they would go home. তাৰপিছত আছে কি তোমালোকৰ, Gandhi was disappointed. He asked what would happen to the sharecroppers if he went to jail. Who would fight for them? The lawyers felt ashamed. They thought that going home would be shameful desertion. They told him that they were ready to follow him into jail. Gandhi was more than satisfied. He declared the Battle of Champaran is won. 3 নম্বৰ প্ৰশ্ন দিয়া আছে, what was the attitude of average Indian in similar localities towards advocates of home rule? সৰু অঞ্চলত গড় ভাৰতীয় গৃহ শাসনৰ অধিবক্তাসকলৰ প্ৰতি মনোভাৱ কি আছিল? ইয়াৰ উত্তৰ হ'ব, ইট ইজ ট্ৰু দ্যাট বিফৰ দ্য এডভেণ্ট অফ গান্ধী দেয়াৰ ৱেৰ ন' মাছ মুভমেণ্ট ইন ইণ্ডিয়া। দ্য কমন মাজেছ ৱেৰ টোটেলি ইনডিফাৰেণ্ট এণ্ড আনঅৰ্গানাইজড।
They were crushed and exploited by the landlords. The attitude of the average Indian in smaller localities was quite different or evasive. They were afraid to show sympathy for advocates of home rule. তাৰপিছত next পেৰা দিছে এটা Gandhi brought the average Indian away from his isolation and difference. Some leaders like J.B. Kripalani, Professor Malkani were with Gandhiji. Kripalani was present at the station with a large body of students. Gandhi stayed for 2 days in the home of Professor Malkani. It was quite a courageous and extraordinary thing in those days to give shelter to a man like Gandhi. But J.B. Kripalani and Professor Malkani were exceptional cases. The average Indian in smaller localities preferred to be indifferent to such burning issues. 4 number प्रश्न दिया है, how do you know that ordinary people to contribute to the freedom movement? আমি কেনেকৈ জানিব পাৰো যে সাধাৰণ মানুহে স্বাধীনতা আন্দোলনত অৰিহণা যোগাইছিল? ইয়াৰ উত্তৰ হ'ব, the freedom movement could not have been successful without the participation of the ordinary people. সাধাৰণ মানুহৰ মানে যদি এই আমাৰ আন্দোলনত যোগদান নকৰিলে হয় কেতিয়াও সফল নহল হয় আমাৰ আন্দোলনটো. Before Gandhi, common masses were indifferent to the freedom movement. It was the advent of Gandhi which brought the struggle for freedom even to the hearts of the millions. The Champaran episode was a turning point in the life of Gandhi. It was a milestone in the long freedom movement. The civil disobedience movement emerged victorious for the first time in the modern India. So this is the participation of the ordinary people continued in every movement. Not only men but thousands of women also worked with them. The boycott of the British goods was organized on a large scale in every city and town. Similarly, the Quiet India movement of 1942 involved crores of people. The participation of masses in the freedom movement unnerved the British. That started the beginning of the end of the British rule in India. এইখিনিতে তোমালোকৰ যিমানখিনি প্ৰশ্নৰ উত্তৰ আছিল গোটেইখিনি আলোচনা কৰা হৈ গ'ল. এতিয়া মই তোমালোকক প্ৰথমতে কৈছিলোঁ যে কেইটামান তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন আছে যোনবোৰ অহাৰ সম্ভাৱনা আছে. 1 নম্বৰত দিয়া আছে কি তোমালোকৰ এইটো প্ৰশ্ন চোৱা, তোমালোকে 2015ত আহিছিলে ফাইনেল এক্সামত, 2018ত আহিছিলে আৰু 2022 চনত আহিছিলে. সেই হিচাপত 2026 চনত অহাৰ এটা সম্ভাৱনা দেখা যায়. হু ৱাজ ৰাজকুমাৰ শুক্লা? Why was he described as being resolute? ঠিক আছে, এই প্ৰশ্নটো কিন্তু তোমালোকৰ থিংক এজ ইউ ৰিডত এই প্ৰশ্নটো দিয়া আছে, অকল তোমালোকক এইখিনি মিলাব লাগে. এইখিনি মিলালে কি হ'ব? ৰাজকুমাৰ শুক্লা was a poor sharecropper from Champaran, Bihar. He was described as being resolute because he was determined to get Gandhi to visit his district to help the peasants. He followed Gandhi everywhere to Congress sessions, to his ashram and for weeks until Gandhi finally gave him a date. তাৰপিছত এইটো প্ৰশ্ন আছে, why did Gandhi cite the lawyers of Muzaffarpur? এইটো 2016ত আহিছিল আৰু 20ত আহিছিলে, এইটো অহাৰ সম্ভাৱনা আছে. Gandhi cited the lawyers of Muzaffarpur for charging the high fees. মানে গান্ধী এই সাইড মানে হৈছে তোমালোকৰ কি হুনকাৰ দিয়া বা ৱাৰ্নিং দিয়া. কিহৰ কাৰণে ৱাৰ্নিং দিছিলে? কাৰণ এই লয়াৰবোৰে সেই খেতিয়কসকলৰ পৰা কিবা কামৰ কাৰণে বহুত বেছিকৈ পইচা লৈছিলে. ঠিক আছে, Gandhi cited the lawyers of Muzaffarpur for charging high fees from the poor sharecroppers to fight their cases in court. He believed that it was cruel to take so much money from the already crushed and fair stricken peasants. তাৰপিছত এটা প্ৰশ্ন আছে, এইটো আহিছিলে তোমালোকৰ 2017 চনত. What was the long-term contract between the sharecroppers and the British landlords? ইয়াৰ এনসাৰ হ'ব, the long-term contract required the sharecroppers peasants of Champaran to plant 320s or 15% of their land holdings with indigo and surrender the entire indigo harvest to British landlords as rent.
তাৰপিছত এই দুটা প্ৰশ্ন আছে, তোমালোকে নিজে এবাৰ চাই ল'বা, তোমালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'বা, ইম্পৰ্টেণ্ট হয়। তোমালোকে এই দুটা প্ৰশ্ন তোমালোকে নিজৰ হোমৱৰ্ক থাকিল, তোমালোকে নিজে লিখি ভালকৈ পঢ়ি ল'বা। তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা এই দুটা প্ৰশ্ন। হোৱাই ডিড দ্য গান্ধী এগ্ৰি টু সেটেলমেণ্ট অফ 25% ৰিফাণ্ড টু দ্য ফাৰ্মাৰ্ছ, এইটো ইম্পৰ্টেণ্ট হয় কাৰণে মই আকৌ দিছোঁ। আৰু হোৱাট ইজ দ্য এক্সট্ৰা অৰ্ডিনাৰী থিং ডেট হেপেণ্ড এট প্ৰফেচৰ মালকানিজ হোম, এই দুটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এই দুটা কিন্তু আহি থকা প্ৰশ্ন হয়, মই ইয়াত অকল চনটো এড কৰি দিয়া নাই, এইবাৰ অহা প্ৰশ্ন হয়। এই দুটা তোমালোকে নিজে স্ক্ৰীনশ্বট মাৰি লোৱা, লিখি ল'বা আৰু পঢ়িবা। এইখিনিতে তোমালোকৰ পাঠটো গোটেইখিনি আলোচনা কৰা হৈ গ'ল। যদি ভিডিঅ'টো তোমালোকে ভাল লাগিছে বা বুজিছা, কিবা কমেণ্ট কৰি জনাবা, আৰু কিবা লাগিলে তোমালোকে নিশ্চয় কমেণ্ট কৰিবা। ধন্যবাদ।